নাজিৰা সমষ্টিৰ চাহ বাগিচাই লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ চমু চাপিছে লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান টুংকত কৰি তুলিছে। আজি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা বিধানসভা সমষ্টিত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ আহিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ। আজি নাজিৰা বিধানসভা সমষ্টিৰ চাহ বাগিচাই প্ৰচাৰ অভিযান চলাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ চাহ বাগিচাৰ চাহ শ্ৰমিকসকলৰ সৈতে বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ। নিৰ্বাচনৰ পূৰ্বে এতিয়া যিদৰে চাহ বাগিচা অঞ্চললৈ গৌৰৱ গগৈ আহিছে, নিৰ্বাচনত জয় হোৱাৰ পিছতো চাহ বাগিচা অঞ্চললৈ গৌৰৱ গগৈ পুনৰ অহা প্ৰতিশ্ৰুতি দিয়ে চাহ বাগিচাৰ চাহ শ্ৰমিকক। এই নিৰ্বাচনী প্ৰচাৰ অভিযানত গৌৰৱ গগৈ সংগীয়ে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। আমি বৰ্তমান চৰকাৰৰ পৰা আমি স্পষ্টীকৰণ বিচাৰোঁ আৰু এই কথা মই বাৰম্বাৰ সদনৰ ভিতৰত উত্থাপন কৰিছোঁ যে আজিৰ পৰা ৩-৪ বছৰ আগতে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বাগানৰ কাৰণে ১,০০০ কোটি টকা পেকেজ বিত্তীয় মন্ত্ৰী বাজেটৰ স্পীচত উল্লেখ কৰি গৈছে, কিন্তু সেই ১,০০০ কোটি টকা ক'ত খৰচ হ'ল, কি খৰচ হ'ল আমি একোৱে গম পোৱা নাই। আটাইতকৈ বেছি বাগানটো অসমৰ ভিতৰতে আছে। আমি অসমৰ ৰাইজৰ হৈ বাগানৰ শ্ৰমিকসকলক আমি জানিবলৈ বিচাৰোঁ যে ১,০০০ কোটি টকাৰ এই পেকেজটো ক'ত গ'ল নে সেইটো এটা জুমলা আছিলে। মই বাৰম্বাৰ এই কথাখিনি উল্লেখ কৰিছোঁ, আজিলৈকে মই স্পষ্টীকৰণ পোৱা নাই। প্ৰত্যেকবাৰ মই আমাৰ বাগানৰ ৰাইজে জানিবলৈ বিচাৰে, এইখিনি কথা আজি আমি মানুহৰ মাজত আমি উল্লেখ কৰিছোঁ। আমি বহুত লৈছোঁ, এতিয়া বতৰ চাই আমি কৰিছোঁ, কিন্তু প্ৰায় ১৫টা ১৬টা আমি ঠাইত আমি ধৰিছোঁ। একেবাৰে মনোপুত হোৱা নাই আৰু মই ভাবোঁ এইটো ভুল কথা, কাৰণ মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা কথা আগতেও ফলিওৱা দেখা নাই। তেখেতে এটা সময়ত কৈছিলে যে অসম গণ পৰিষদৰ আমবাৰীৰ কাৰ্যালয়টো বিবাহ ভৱন হ'ব আৰু ইয়াক সকলোৱে ভাড়া ল'ব পাৰিব। আজি মই এসপ্তাহ আগত দেখিছোঁ তেখেতে তালৈ গৈ ৰাজনৈতিক কথা বাৰ্তা পাতি আহিছে, অৰ্থাৎ তেখেতে কোৱা নিচিনাকৈ ৰাজনীতিক অফিচে হৈ আছে। সেই গতিকে তেখেতে আমাৰ মানে গুৱাহাটীৰ একদম মূল স্থানত ৰাজীৱ ভৱন আছে, সেইকাৰণে চাগে চকু পৰিছে বহুতৰে বিবাহ ভৱন বনাব লাগে বুলি, কিন্তু মই ভবা নাই যে ৰাইজে এনেকুৱা হ'বলৈ দিব। আমাক কংগ্ৰেছ দলটো জীয়াই ৰাখিব ৰাইজে। বাগান অঞ্চলত আপোনালোকে ১.৫ লাখ ভৱিষ্যত আমি কেনেদৰে আজি স্কুলত যাতায়াতৰ কাৰণে এটা বাছ কিনিবলৈ হৈছে। লপৰীয়া বাগানত আপোনালোকে ভৱিষ্যত লপৰীয়া বাগানত কেনেদৰে মই নিজৰ কামৰ উন্নয়ন পুঁজিৰ জৰিয়তে এখন স্কুল বাছ আমি দিছোঁ। আমি স্কলাৰশ্বিপ দিছোঁ ল'ৰা ছোৱালী, আমি ছাত্ৰীসকলক ৫০,০০০ টকা আমি স্কলাৰশ্বিপ আমি দিছোঁ। কলেজৰ কাৰণে আমি আন্তঃগাঁথনি আমি ঠিক কৰিছোঁ। এইখিনি কথা আপোনালোকক কিয় কৈছোঁ? এইখিনি কথা মই সেইকাৰণে কৈছোঁ যে ঘাটৰ ডাঙৰীয়াই কৈছে যে নিৰ্বাচনৰ সময়ত সকলোৱে আহে, নিৰ্বাচনৰ পিছত বাগান অঞ্চলৰ ৰাইজক পাহৰি যায়। কিন্তু মই নিজৰ কৰ্মৰ যোগেদি উদাহৰণ দিছোঁ যে কেনেদৰে মই নিজৰ গোলাঘাট জিলাৰ বাগান অঞ্চলত নিৰ্বাচনৰ আগতে নিৰ্বাচনৰ পিছতো মই বাগান অঞ্চলৰ মাজতে থাকোঁ। মই নিৰ্বাচনৰ পিছতো বাগান অঞ্চলৰ ৰাইজৰ মাজত থাকোঁ। বিভিন্ন বাগানৰ যুৱকসকলক ফুটবল কিট আমি দিছোঁ, কম্পিউটাৰ লেব আমি ভৰাই দিছোঁ। এই তেনেদৰে কামবোৰ আজি মই নাজিৰা অঞ্চলত কৰিবলৈ বিচাৰিছোঁ। এই তেনেদৰে কামবোৰ আজি এই বাগানৰ ভিতৰত কৰিবলৈ বিচাৰিছোঁ। এইখিনি মই আপোনালোকক কৈছোঁ। এই একে হেঁপাহ কাম কৰা এটা হেঁপাহ। আমি ৰাজনীতি নিজৰ টকা ধন বৃদ্ধি হোৱাৰ কাৰণে অহা নাই। মোৰ অলপ দিন আগতে আমাৰ মনোনয়ন পত্ৰত মোৰ কিমান ধন, মোৰ কিমান সম্পত্তি, সকলো কথা ৰাজহুৱা হ'ল। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে ভালদৰে অধ্যয়ন কৰক। মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী, আমাৰ পৰিয়ালৰ নামত এটাও অসমৰ বাগান